আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ লৈ অথবা আপোনালোকে শেষলৈ চাই থাকিব, কিয়নো গোটেই প্ৰচেছটো এটা ভিডিঅ'তে মই কৈ দি আছোঁ আৰু যদি লিংকটো লাগে মই দি দিম। আৰু ইয়াত দেখা নগৰ নিগমৰ চাকৰি মুকলি কৰিলে নিজৰ জিলাতে চাকৰি পাব পাৰে। সেইটোত গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ হয় বুলি ক'ব পাৰোঁ। আৰু শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা গোটেইখিনি প্ৰচেছ ইয়াত দিয়া আছে। আপোনালোকে গোটেইখিনি চাই থাকিব। আৰু কিমানটা পোষ্ট আছে, বহুত কেইবা হাজাৰ পোষ্ট আছে, আপোনালোকে ইয়াত চাব পাৰিব। গোটেইখিনি দেখিব লাগিব শেষলৈ, তেনেহ'লে বুজি পাব। আৰু অসমৰ সকলো ল'ৰা ছোৱালী সেইটোত আবেদন কৰিব পাৰিব আৰু মেল ফিমেল সকলোৱে কৰিব পাৰিব আবেদন। যদি মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো নিউ আপডেট ডেইলি এটা দুটা মই আপডেট দিয়ে থাকোঁ, ইনফৰমেশ্যন দিয়ে থাকোঁ। যদি আপোনালোকে ভাল পায় ভিডিঅ'টো চাই লাইক এটা কৰি দিব। হ'ব, চাই থাকক এতিয়া। নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিলোঁ। নগৰ নিগম ভাৰতী, ইয়াত 2026 চনত ভেকেঞ্চি হয়। ইয়াত অনলাইন এপ্লাই কৰিব লাগিব। ইয়াত গোটেই প্ৰচেছটো আপোনালোকক এটা ভিডিঅ'তে দেখুৱাম। আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকিব, শেষলৈ চাই থাকিব, কিয়নো শিক্ষাগত অৰ্হতা মানে এডুকেশ্যনাল যিটো কোৱালিফিকেশ্যন হয় আৰু মানে এই যিটো লিমিট হয়, মানে বয়সৰ সময়সীমা, গোটেই প্ৰচেছটো এটা ভিডিঅ'তে মই কৈ দিম। আপোনালোকে গোটেই ভিডিঅ'টোৰ মানে শেষলৈ চাই থাকিব। কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব লাগিব, গোটেই প্ৰচেছটো এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াত দেখা কি লেখা আছে, নগৰ নিগম মে কাৰ্যালয় পৰিচয় তথা কাৰ্যালয় পদৰ पर ভৰ্তি নোটিছ 2026। ইয়াত আছে টোটাল পোষ্ট আছে 9700 পদ আছে। ইয়াত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন যোগ্যতা, কাৰ্যালয় পৰিচালক মানে অফিচ এটেণ্ডেণ্ট আছে 4500 আছে। ক্লাৰ্কৰ পোষ্ট আছে 3700, ছুপাৰভাইজাৰৰ পোষ্ট আছে 1500। ইয়াত মানে পোষ্টবিলাক মানে ভাগ কৰি দিয়া আছে। অফিচ এটেণ্ডেণ্ট আছে, কাৰ্যালয় আছে, গোটেই পোষ্টটো আপোনালোকক দেখাই আছোঁ। অফিচ এটেণ্ডেণ্টৰ কাৰণে মানে পৰিচয় ইয়াত আছে মানে ক্লাছ 10। আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। ইয়াত ক্লাৰ্ক আছে, ছুপাৰভাইজাৰ আছে। ইয়াত 12 পাছ লাগে আৰু মানে 12। আপুনি যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে ক্লাৰ্কক এপ্লাই কৰিব পাৰিব। গোটেই প্ৰস্তুতটো আপোনালোকে দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত অৰ্গেনাইজেশ্যন যিটো নেম হয় নগৰ নিগম হয়। ইয়াত টোটাল ভেকেঞ্চি আছে 8200 প্লাছ 1500 আছে। পোষ্ট নেম কি আছে, অফিচ এটেণ্ডেণ্ট আছে, অফিচ এটেণ্ডেণ্ট আছে 4500 আৰু ক্লাৰ্কৰ আছে 3700। এপ্লিকেশ্যন মোডটো অনলাইনৰ যোগেদি আপোনালোকে এপ্লাই কৰিব লাগিব। সেইটো কোৱালিফিকেশ্যন দিছে, ইয়াত গ্ৰেজুৱেট দিছে, ইয়াত মেনশ্যন কৰি দিয়া নাই। 12, 10, 12 আৰু গ্ৰেজুৱেট ইয়াত মেনশ্যন কৰি দিয়া নাই। কিন্তু আপুনি যদি মেট্ৰিক পাছ কৰিছে, হাই ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব, মই কৈ দি আছোঁ। আৰু যিটো এজ লিমিট হয় 18 পৰা 40 বছৰলৈকে, আপোনালোকে 18 পৰা 40 বছৰৰ ভিতৰত আপোনাৰ যদি বয়স থাকে তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। জব লোকেশ্যনটো হয় এক্ৰছ অল ইণ্ডিয়াত, সেইটো এপ্লাই কৰিব পাৰিব। ৰবক, গোটেই প্ৰচেছটো আপোনালোকক দেখাই আছোঁ। অফিচ এটেণ্ডেণ্টৰ কাৰণে ইয়াত 4500টা পদ আছে। ইয়াত যদি আপুনি মিনিমাম কোৱালিফিকেশ্যন যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে এই পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াত দিয়া আছে। ইয়াত কেণ্ডিডেট ফিজিকেল ফিটনেছ লাগিব, বেছিক কমিউনিকেশ্যন স্কিল হোনা চাহিয়ে। 2 নম্বৰটো আছে দেখা, ক্লাৰ্কক কি আছে 3700টা পোষ্ট আছে। ইয়াত আপুনি যদি 12 পাছ কৰিছে, হাই ছেকেণ্ডেৰী পাছ কৰিছে, কম্পিউটাৰ নলেজ যদি আছে তেনেহ'লে সেই পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত টাইপিং আছে, টাইপিং টেষ্টটো হ'ব। ইয়াত গোটেই প্ৰচেছটো চিলেবাছটো আৰু চিলেবাছ আছে, গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ইলিজিবল ক্ৰাইটেৰিয়া এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, অফিচ এটেণ্ডেণ্টৰ কাৰণে 10 পাছ আৰু ক্লাৰ্কক 12 পাছ। আৰু যিটো এজ লিমিট হয় 18 পৰা 32 বছৰলৈকে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। এজ ৰিলেকশ্যন আছে SC STৰ কাৰণে 5 বছৰ আৰু OBCৰ কাৰণে 3 বছৰ আছে। স্কিল ৰিকুৱাৰমেণ্ট যিটো ক্লাৰ্কে লিয়ে বেছিক MS অফিচ নলেজ লাগিব, কমিউনিকেশ্যন স্কিল সেইবিলাক নহ'লেও হ'ব। এপ্লিকেশ্যন যিটো ফিজ হয়, এপ্লিকেশ্যন ফিজটো মানে আবেদন কৰিবলৈ জেনেৰেল OBCৰ কাৰণে EWSৰ কাৰণে 500 টকা লাগিব, SC ST PWDৰ কাৰণে 200 টকা লাগিব। ইয়াত মানে যিবিলাক আপুনি পে'মেণ্ট কৰিব UPI নেট বেংকিঙৰ দ্বাৰা, সেইটো আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। যিটো চিলেকশ্যন প্ৰচেছ হয় কেনেকৈ আপোনালোকে দেখাই আছোঁ। প্ৰথম হ'ব ৰাইটিং এক্সামিনেশ্যন, স্কিল টেষ্ট হ'ব, স্কিল টেষ্ট টাইপিং টেষ্ট হ'ব, তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ফাইনেল ষ্টেজ সেইটো হয়। ৰাইটিঙৰ পিছত আপোনালোকৰ কি হ'ব, স্কিল টেষ্ট টাইপিং টেষ্ট হ'ব। ইয়াত কি আছে মানে জেনেৰেল এৱাৰনেছ আছে, ৰিজনিং আছে, বেছিক মেথ আছে, কোৱান্টিটেটিভ আছে, ৰিজনিং নলেজ। ইয়াত মানে ক্লাৰ্কৰ কাৰণে বেলেগ চিলেবাছ হয় আৰু অফিচ এটেণ্ডৰ কাৰণে বেলেগ, বেছি বেলেগ নহয়, অলপ হয় বেলেগ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু কৈ দিম আপোনালোকক এক্সাম পেটাৰ্ণ যিটো ক্লাৰ্কৰ হয়।
জেনেৰেল নলেজৰ কি আছে কুৱেশ্যন থাকিব 25 আৰু মাৰ্ক থাকিব 25 আৰু মিনিট থাকিব 20 মিনিট কুৱেশ্যন থাকিব 25টা আৰু মাৰ্ক থাকিব 25 আৰু টাইম থাকিব 20 মিনিট আৰু ৰিজনিং এবিলিটি ৰিজনিঙত থাকিব 25 মাৰ্ক থাকিব আৰু কুৱেশ্যনত থাকিব 25 আৰু মিনিট 20 সেম হয় কোৱান্টিটিভ এপিটিউডৰ কাৰণে সেম হয় আৰু ইংলিছ অথবা হিন্দী লেংগুৱেজটো থাকিবই SSC GD যেনেদৰে চিলেবাছ হয় প্ৰায় একে চিলেবাছ হয় 25 হয় কিন্তু ইয়াত মিনিটবিলাক কি আছে ভাগ কৰি দিয়া আছে কম্পিউটাৰ নলেজ আছে 25 মাৰ্কৰ আছে 25টা কুৱেশ্যন থাকিব আৰু 20 মিনিট লাগিব ইয়াৰ টোটাল কুৱেশ্যন আছে 125 আৰু মাৰ্ক থাকিব 125 মিনিট লাগিব 100 মিনিট থাকিব 100 মিনিট ইয়াত যিটো এক্সাম পেটাৰ্ণ হয় এক্সাম পেটাৰ্ণ মানে OPC এটেণ্ডেণ্টৰ কাৰণে এক্সাম পেটাৰ্ণটো অলপ বেলেগ হয় সেকশ্যন ইয়াত জেনাৰেল নলেজ আছে জেনারেল অ্যাওয়ারনেস আছে ইয়াত 25টা কোশ্চেন থাকিব সেম হয় 25টা কোশ্চেন মার্কও থাকিব 25 ইয়াতে 20 মিনিট আর রিজনিং এবিলিটি যেটা হয় 25 হ'ব কোশ্চেন আৰু মার্ক থাকিব 25 আৰু টাইম হ'ব 20 বেসিক ম্যাথ সেম তো হয় আগৰ দৰে হয় কিন্তু ইয়াত দেখা টোটাল থাকিব টোটাল কোশ্চেন থাকিব 75 মাৰ্ক থাকিব 75 কিন্তু মিনিট থাকিব 60 মিনিট 60 মিনিট থাকিব এঘণ্টাৰ ভিতৰত আপোনালোকে সেইটো মানে কমপ্লিট কৰিব লাগিব হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব অফিচিয়েল ৱেবছাইটত যাব লাগিব গৈ আপোনালোকক কেনেদৰে এপ্লাই কৰিব গোটেই প্ৰচেছটো তাত দি আছে আপোনালোকে তাত গৈ এপ্লাইটো কৰিব পাৰিব ইয়াত লিখা আছে অনলাইন লিংক पर ক্লিক কৰে ৰেজিষ্ট্ৰেশ্যন কৰে और লগইন কৰে ৰেজিষ্ট্ৰেশ্যন কৰি কৈছে লগইন কৰিবলৈ কৈছে পাৰ্চনেল এপ্লিকেশ্যন যিটো মানে ফৰ্ম আছে তাত পাৰ্চনেল ডিটেইলছবিলাক আপোনালোকক দিব লাগিব কোৱালিফিকেশ্যন এডুকেশ্যন কোৱালিফিকেশ্যন কেটাগৰী আৰু ডকুমেণ্ট মানে ফটো ছিগনেচাৰ চাৰ্টিফিকেট আপলোড কৰিব লাগিব এপ্লিকেশ্যন যিটো ফিজ হয় অনলাইনৰ যোগেদি দিব লাগিব তাৰপিছত ছাবমিট কৰি প্ৰিণ্ট আউট কৰিব লাগিব সেই ফৰ্মটো লাষ্টত চেলাৰী ইয়াৰ বিষয়েও ইয়াত দিয়ে দিছে অফিচ এটেণ্ডেণ্ট আছে 18,000 পৰা 22,000লৈকে পাৰ মান্থ দিব আৰু ক্লাৰ্কৰ কাৰণে 21,000 পৰা 28,000 পাৰ মান্থ দিব আৰু ইম্পৰ্টেণ্ট যিবিলাক ডেট নটিফিকেশ্যন ৰিলিজ জানুৱাৰীতে হ'ব আৰু এপ্লিকেশ্যন ষ্টাৰ্ট ডেট চোন লাষ্ট ডেট এপ্লাই চোন এতিয়াও দিয়া নাই এডমিট কাৰ্ড এতিয়াও ৰিলিজ হোৱা নাই এক্সাম ডেট মাৰ্চত হ'ব ইয়াত টেণ্টেটিভ ইয়াত লিখা আছে কিন্তু যেতিয়াই মানে সেইটো হ'ব মানে এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব মই আৰু এটা ভিডিঅ' আনিম আপোনালোকৰ মাজত যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে মোক কমেণ্টত জনাব হ'ব পিছত নেক্সট আৰু এটা ভিডিঅ' আনিম